পদূলিমুখত হেপাহৰ ৰঙালী বিহু আৰু ৰঙালী বিহু কাদৰিবলৈ এতিয়া গাঁৱে ভূঞে দেখা পোৱা গৈছে বিৰামহীন প্ৰস্তুতি আৰু এইখিনি মুহূৰ্তত আমি কাজিৰঙাত উপস্থিত আছোঁ। কাজিৰঙাৰ এখন গাঁৱত আমি উপস্থিত আছোঁ। মই এটা পৰিৱেশ পোনপ্ৰথমে দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট চোৱা হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে বহাগৰ আগমনক লৈ কাজিৰঙাৰ হস্ততাঁত শিল্প পৰ্যটন গাঁৱত এতিয়া বিৰামহীন ব্যস্ততা দেখা পোৱা গৈছে। ইয়াত আচলতে যিসকল ইয়াৰ শিপিনী সেই শিপিনীসকলৰ বিশেষ ব্যস্ততা দেখা পোৱা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই ওচৰতে থকা এই যিখন গাঁও এই গাঁওখনৰ মহিলাসকল একত্ৰিত হৈ তাঁতশালত গামোচা তৈয়াৰত ইতিমধ্যে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ যদি চোৱা যায় আমি এটা কথা উল্লেখ কৰিব লাগিব, এই মহিলাসকলে এইবাৰ পণ লৈছে যে বৃহত্তৰ কাজিৰঙা অঞ্চলত উদযাপন কৰা সৰু বৰ প্ৰায় 15খন বিহুতলীত কেৱল থলুৱা তথা এই তাঁতশালত বোৱা গামোচাহে ব্যৱহাৰ হ'ব। বিভিন্ন সময়ত দেখা পোৱা যায় যে বহিৰাজ্যত নিৰ্মাণ হোৱা গামোচা এইসকল শিপিনীৰ মূৰত মাধমাৰ দিয়ে। সেয়েহে তেওঁলোকে এইবাৰ কাজিৰঙাৰ সকলো বিহু সমিতিৰ সৈতে যোগাযোগ কৰিছে আৰু তেওঁলোকে এতিয়া এক প্ৰকাৰ ব্যস্ত হৈ পৰিছে। আৰু এই মুহূৰ্তত যদি চোৱা যায় আমি পৰিৱেশটো প্ৰতিটো টাইমত দৰ্শকক দেখুৱাইছোঁ। মাজত যিহেতু কেইটামান দিন বাকী প্ৰতিখন ঘৰতে আচলতে একোখনকৈ এনেধৰণৰ তাঁতশাল আছে আৰু প্ৰত্যেকৰ ঘৰতে তেওঁলোকে এনেধৰণে যি তাঁতশাল সেই তাঁতশালত গামোচা তৈয়াৰত ইতিমধ্যে ব্যস্ত হৈ পৰিছে। আৰু তেওঁলোকে এটা কথা স্পষ্ট হৈ গৈছে যে কোনো কাৰণতে কাজিৰঙাৰ বিহু সমিতিয়ে বাহিৰৰ বা বহিৰাগত বা মেচিনত তৈয়াৰী যিকোনো গামোচা ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু তাৰ ফলত তেওঁলোকৰ সৈতে ইতিমধ্যে কাজিৰঙাৰ যিসমূহ বিহু সমিতি সেই সমিতিসমূহে ইতিমধ্যে যোগাযোগ কৰিছে। মাজত যিহেতু কেইটামান দিন বাকী এতিয়া এক প্ৰকাৰ উখল মাখল হৈ পৰিছে কাজিৰঙাৰ পৰিৱেশ। প্ৰতিখন ঘৰতে আচলতে তাঁতৰ যি শব্দ সেই শব্দ শুনা পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম আচলতে ইয়াৰ যিসকল উদ্যোক্তা বা যিসকল শিপিনী সেই শিপিনীসকলৰ সৈতে কথা পাতিম। প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেধৰণে প্ৰস্তুতি চলিছে? যিহেতু বিহু সমাগত গতিকে প্ৰতিগৰাকী শিপিনী আমি সাজু হৈছোঁ। কাজিৰঙাৰ যিসমূহ বিহু সমিতি আছে প্ৰায় সৰু বৰ 15খনমান বিহু সমিতি আছে। প্ৰতিখন সমিতিৰ লগত আমি যোগাযোগ কৰিছোঁ যে আগতে যিদৰে আমাৰ কাজিৰঙাৰ শিপিনীসকলৰ ওচৰৰ পৰা গামোচা তেওঁলোকে ক্ৰয় কৰি নিয়ে বিহুৰ কাৰণে, এইবাৰো যাতে তেনেকৈ এটা কাম কৰে আমি সেইকাৰণে প্ৰতিখন বিহু কমিটিৰ কাৰণে গামোচা প্ৰস্তুত কৰি আছোঁ বিহু মঞ্চৰ কাৰণে। এতিয়া দেখা পোৱা গৈছে যে যদিও বহিৰাগত গামোচা অহাটো বন্ধ কৰিছে চৰকাৰে, কিন্তু তাৰ পাছতো কিন্তু বন্ধ হোৱা নাই। এই ক্ষেত্ৰত কি ক'ব? চৰকাৰে ইয়াৰ কাৰণে তেওঁলোকে হাতত অন্য পদক্ষেপ ল'ব লাগে, কাৰণ মুখেৰে কৈছে হাতেৰে তেওঁলোকে কৰা নাই। আমি ভাবোঁ যে আমাৰ স্থানীয় শিপিনীসকলক মাধমাৰ নিদিয়াকৈয়ে তেওঁলোকে এই কামটো কৰক আৰু যিসমূহ গামোচা তেওঁলোকে লয় আমাৰ শিপিনীসকলৰ পৰা লওক। আমি আশা কৰিছোঁ যে এইবাৰ কাজিৰঙাত আগতেও হয়। মনোজপৰী শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এইদৰে কাজিৰঙাতো দেখিবলৈ পোৱা গৈছে এইসকল লোক আচলতে ব্যস্ত হৈ পৰিছে বহাগক আদৰিবৰ বাবে।